সিঙ্গাপুৰ আৰক্ষীৰ ফোন গৰিমা শইকীয়া গাৰ্গলৈ সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত যিমানেই কৰিছে সিমানেই অধিক ৰহস্যৰ মাজলৈ সমগ্ৰ ঘটনা সোমাই গৈছে সকলোৱে প্ৰথমতে মিছা মাতিছিল সেই কথাটো এসআইটিৰ তদন্তৰ স্পষ্ট হৈছে আৰু অমিত প্ৰভা মহন্তৰ পৰা আৰম্ভ কৰি শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্ত লগতে সন্দীপন গাৰ্গ সকলোৱে যে প্ৰথমতে মিছা কথা কৈছিল সেই কথা কিন্তু তদন্তৰ স্পষ্ট হৈ পৰিছে কাৰণ এটা অত্যন্ত ৰহস্যৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গৰ এই সমগ্ৰ ৰহস্যজনক মৃত্যুটো কোনোৱে মানি ল'ব পৰা নাই সকলোৱে তদন্তৰ দাবী কৰিছে আৰু চৰকাৰেও ৰাইজৰ দাবীক সন্মান জনাই সমগ্ৰ ঘটনাটোৰ ক্ষিপ্ৰতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰি গৈছে কিন্তু তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গলৈ সিঙ্গাপুৰ আৰক্ষীৰ এটা ফোন আৰু জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ সবিশেষ ফোন যোগে গৰিমা শইকীয়া গাৰ্গক জনালে সিঙ্গাপুৰ আৰক্ষীয়ে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি পৰিস্থিতিত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হল দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হল এটো দুৰ্ঘটনা নে পৰিকল্পিত এটা ঘটনা কাৰণ ইতিমধ্যেই কালিৰ দিনটোত CIDয়ে BNS 103 যেটো সেকশন লগাইছে এটো এটা হত্যাকাণ্ডৰ এটা ধাৰা তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে এটো এটা সাধাৰণ দুৰ্ঘটনা নহয় এটা পৰিকল্পিত কিবা এটা ঘটনা আছিল আৰু তাৰ কাৰণে সিঙ্গাপুৰত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰকৃত প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে প্ৰদান কৰাৰ কথা গৰিমা শইকীয়া গাৰ্গক জনাইছে সিঙ্গাপুৰ আৰক্ষীয়ে এটো এটা ভাল লক্ষণ হ'ব ভাল সংকেত বুলি ক'ব লাগিব কাৰণ গৰিমা শইকীয়া গাৰ্গৰ সৈতে সিঙ্গাপুৰ আৰক্ষীয়ে পোনপটীয়াকৈ যোগাযোগ কৰিছে আৰু সেই প্ৰতিবেদনখন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে যিখন 60 দিনৰ অন্তত যি প্ৰতিবেদন দাখিল কৰা হ'ব এসআইটি যি প্ৰতিবেদন দাখিল কৰিব তাতো সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন গাঁঠি দিয়া হ'ব আৰু সমগ্ৰ ঘটনাৰ তদন্তত এই মৰণোত্তৰ পৰীক্ষাৰ যিখন প্ৰতিবেদন সেইখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ কাৰণ ইতিমধ্যেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমিত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী এতিয়ালৈকে 4 জনক গ্ৰেপ্তাৰ কৰা হ'ল সমগ্ৰ ঘটনাটোত প্ৰথমতে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক লগতে নিজকে এজন যুৱ উদ্যোগী বুলি পৰিচয় দি বিৰাট এটা বেলেগ ধৰণৰ তেওঁ অসমত এটা কাৰবাৰ কৰি আছিল আৰু তেখেতৰ ঘৰৰ পৰা যিমানবোৰ নথিপত্ৰ ওলাইছে বিত্তীয় অনিয়মৰ কথা ওলাইছে সকলোত পৰিষ্কাৰ হৈছে যে তেওঁ কোনটো লেভেলত তেওঁ খেলিমেলি কৰি আছিল কোনটো পৰ্যায়ত গৈ তেওঁ চৰকাৰী ধনৰ খৰাত পাতিছিল কেনেকৈ তেওঁ চৰকাৰী ধনৰ বিজ্ঞাপন পাইছিল কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল বহুত প্ৰশ্ন মানুহে এতিয়া সুধি আছে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা মোবাইলটোৰ পৰা সিদ্ধাৰ্থ শৰ্মাই বহু জুবিন গাৰ্গৰ মোবাইলটোৰ পৰা বহুত তথ্যবান মুছি পেলোৱাৰ কথা ইতিমধ্যে এসআইটিয়ে কৈছে 13টা দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোনটো থাকিল তাৰ পৰা হয়তো বহু বস্তু অতৰাই পেলাইছে লগতে জুবিন গাৰ্গৰ ৰয়্যালটি জুবিন গাৰ্গে কষ্টৰে উপাৰ্জন কৰা ধন টেষ্ট পিয়াৰডৰে হৈছিল সিদ্ধাৰ্থ শৰ্মাই হেজনৰ তদন্তৰ দাবী কৰিছে আৰু লগতে কালি গৰিমা শইকীয়া গাৰ্গে যোনটো CNN নিউজ 18ত যেটো মন্তব্য কৰিছে তাত তেওঁ স্পষ্টকৈ কেটামান কথা কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে সিঙ্গাপুৰৰ অসম এছ'চিয়েশ্যনৰ সদস্যসকল কাৰণ জুবিন গাৰ্গৰ হেমাহিৰ কাৰণে এওঁলোকৰ হেমাহিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে কাৰণ উৰে নিখা জুবিন গাৰ্গক তেওঁলোকে শুবলৈ দিয়া নাছিল পাৰ্টিলৈ লৈ গৈছিল 18 তাৰিখে যেতিয়া গৰিমা শইকীয়া গাৰ্গৰ লগত জুবিন গাৰ্গৰ শেষবাৰৰ কাৰণে কথা পাতিছিল তেতিয়াও কিন্তু জুবিন গাৰ্গে সেই ইয়ত পাৰ্টিটোৰ কথা গৰিমা শইকীয়া গাৰ্গক জনোৱা নাছিল তাৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে কৈছে হেতু হঠাৎ কোনোবাই সেই পাৰ্টিটোৰ আয়োজন কৰিছিল বা কোনোবাই কৈছিল যে আমুক দাদাক তালৈ লৈ যাব লাগিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু মেনেজাৰ হৈ সিদ্ধাৰ্থ শৰ্মাই হেতু কাম কৰা নাছিল তেওঁ জুবিন গাৰ্গক লৈ গৈছিল অমিত প্ৰভা মহন্ত লগতে যিগৰাকী অত্যন্ত ৰহস্যময়ী বুলি ক'ব লাগিব তেওঁ প্ৰথম দিনাখন আহি এটা সম্পূৰ্ণ মিছা কথা ক'লে যে দাদাই তাত হাতুৰি থকা অৱস্থাত মুখেৰে ফেন ওলাইছিল আমি ক'ব পৰা নাছিলো কিন্তু জানিব পৰা মতে গোটেই ভিডিঅ'টো যেটো টুকুৰা টুকুৰিকে এটা ভিডিঅ' ওলাই আছিল জুবিনদাই প্ৰথমতে জেকেট পিন্ধি থকা হাতুৰা এটা ভিডিঅ' ওলালে তাৰ পিছত জেকেট নিপিন্ধা এটা ওলালে থাৰ্ডটো তেওঁ হাতুৰি গৈ ভাগৰি পৰা এটা ভিডিঅ' ওলালে শেষত তাত উপকূলৰক্ষী বাহিনীয়ে তেখেতক চিকিৎসা দি থকা শেষৰটো ভিডিঅ' ওলালে এই ভিডিঅ'টো কিন্তু এই গৰাকী অমিত প্ৰভা মহন্তৰ মোবাইলতে আছিল সেই কথা কিন্তু অমিত প্ৰভা মহন্তই কোৱা নাছিল আৰু কোনজন ব্যৱসায়িক সিঙ্গাপুৰলৈ যোৱা কোনজন ব্যৱসায়ীৰ জৰিয়তে এডিট কৰায় সেই ভিডিঅ'টো সোশ্যাল মিডিয়াত এৰি সমগ্ৰ ঘটনাটো বেলেগ এটা দিশত নিবলৈ চেষ্টা কৰিছিল এগৰাকী অমিত প্ৰভা মহন্তই কাৰ নিৰ্দেশত কৰিলে বা কিয় কৰিলে সেয়া এতিয়া তদন্তত ওলাব লগতে শেখৰ জ্যোতি গোস্বামী যিজনে জুবিন গাৰ্গক এটা খুব বেলেগ ধৰণৰ এটা কথা ক'বলৈ যায় যে জুবিন গাৰ্গৰ কাষত থকা মানুহ তেওঁ কিছুমান ইন্টাৰভিউত আমি দেখিছিলো তেওঁলোকে বদমাছি কৰিলে লগত
এই চাৰিজনক ইতিমধ্যে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি আদালতত হাজিৰ কৰা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক। ছদিনৰ জেৰাৰ অন্তত কালি নিশা CID লোক দুজনক গ্ৰেপ্তাৰ কৰিছে। আটাইতকৈ ডাঙৰ কথা, এতিয়া বৃহস্পতিবাৰে নিশা কালিয়ে 11 ঘণ্টা জেৰাৰ অন্তত সন্দীপন গাৰ্গক কিন্তু যাবলৈ দিয়া হৈছে, যিজন জুবিন গাৰ্গৰ ভাতৃ DSP বকু সমজিলাৰ সন্দীপন গাৰ্গ, যিজনে কোনো ধৰণৰ এতিয়ালৈকে মুখ খোলা নাই। তেওঁ কেৱল এটা কথাই কয় যে মই তদন্তত সহায় কৰি আছোঁ, তদন্ত প্ৰক্ৰিয়াত সহায় কৰি আছোঁ। কি সহায় কৰিছে, কেনেকুৱা সহায় কৰিছে সেয়া SITয়ে জানিব। আৰু শ্যামকানু মহন্তৰ কথা যদি ক'বলৈ যাওঁ, গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্ট কৰি দিলে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, লগতে এই শেখৰজ্যোতি গোস্বামী আৰু লগতে অসম এছ'চিয়েশ্যনৰ সদস্যসকল অতি ৰহস্যজনকভাৱে এতিয়ালৈকে অসম এছ'চিয়েশ্যনৰ সদস্যসকলক অসমলৈ সমন জাৰি কৰা হোৱা নাই, হয়তো খুব সোনকালে তেওঁলোককো সমন জাৰি কৰা হ'ব। কিন্তু CIDৰ ফালৰ পৰা BNS 103 যোনটো ধাৰা লগাই দিছে, তাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে এয়া হয়তো হত্যাকাণ্ড হ'ব পাৰে। জুবিন গাৰ্গক ছিংগাপুৰত নি পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি, তাৰো তদন্ত কৰিব লাগে বুলি কৈছে। কাৰণ BNS 103 যোনটো ধাৰা লগাইছে, সেই ধাৰাটোৱে এইটো কথা স্পষ্ট কৰিছে, হয়তো CIDয়ে কিবা নহয় কিবা এটা ক্লু পাইছে, তদন্তত কিবা নহয় কিবা এটা কথা পাইছে, তাৰ কাৰণে এই ধাৰাটো লগাইছে। কিন্তু জুবিন গাৰ্গৰ দৰে এজন মানুহক এনেকুৱা একাংশ বেপাৰী মানসিকতাৰ মানুহে নি যি ধৰণেৰে তেখেতক অৱহেলাত হওক বা জানি বুজি তেওঁক হত্যা কৰিলে, তাৰ তদন্ত কিন্তু সকলোৱে বিচাৰিছে। আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলৈ ছিংগাপুৰ আৰক্ষীৰ ফোন আহিছে আৰু অসমবাসীয়ে বিচাৰি আছিল যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়া আহিব, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কি হ'ল, এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত মানুহে লিখি আছিল। আৰু গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীয়ে নিজেই জনাইছে যে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ প্ৰকৃত প্ৰতিবেদনখন দিয়া হ'ব আৰু সেইখনেই হ'ব অন্যতম এটা গুৰুত্বপূৰ্ণ। আৰু লগতে ছিংগাপুৰ আৰক্ষীৰ পৰা এইটো আশা কৰা হৈছে যে প্ৰয়োজনত তাত থকা অসম এছ'চিয়েশ্যনৰ, কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমতে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিছে। হোটেল পেচিফিক যোনখন এখন বহুত ডাঙৰ হোটেল ছিংগাপুৰৰ, সেই হোটেল পেচিফিক হোটেলখনৰ 33 নম্বৰ ফ্ল'ৰত জুবিন দা আছিল, 29 ফ্ল'ৰত সন্দীপন গাৰ্গ আছিল আৰু 34 নম্বৰ ফ্ল'ৰটোত শেখৰজ্যোতি আৰু সিদ্ধাৰ্থ শৰ্মা আছিল। আৰু জুবিন গাৰ্গৰ যিটো বেগ আছে, সেই বেগটোত কেইবাটাও ঔষধ তেওঁলোকে উদ্ধাৰ কৰিছে। আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা কৈছে যে এটা ঔষধ মই জুবিনক দি পঠাইছিলোঁ, সেই ঔষধটো জুবিনে খাব লাগে, সেই ঔষধটো জুবিনে খাইছে নে নেখাইছে মই গম পোৱা নাছিলোঁ। আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক চিকিৎসা দি থকা কথা, CPR দি থকা কথা বুলি কৈছিল, আৰু যেতিয়া সুধিছিল তেতিয়াই কাটি দিছিল ফোনটো, তাৰ পিছত কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল। গৰিমা শইকীয়া গাৰ্গে সেইকাৰণে সন্দেহ প্ৰকাশ কৰিছে যে হয়তো বহু পলমকৈ গৰিমা শইকীয়া গাৰ্গকো খবৰটো দিয়া হৈছিল। প্ৰকৃততে কি হৈছিল গৰিমা শইকীয়া গাৰ্গকো জনোৱা নাছিল। সেইদিনাখন জুবিন গাৰ্গে ঔষধ সময়মতে খাইছিল নে নাই, বা সিদ্ধাৰ্থ শৰ্মাই জানি বুজিয়ে জুবিন গাৰ্গক বেলেগ ঔষধ দি দিছিল নেকি, তেনেকুৱা ধৰণৰ কথাও তদন্তৰ আওতালৈ আহিব। কাৰণ সিদ্ধাৰ্থ শৰ্মাক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি। আৰু সেই ঔষধ নিদিয়াকৈ মানুহজনক, অসুস্থ মানুহজনক সাগৰৰ পাৰলৈ লৈ গৈছিল, সাঁতুৰিবলৈ দিছিল এজন সিদ্ধাৰ্থ শৰ্মাই, আৰু লগত আছিল এজন অমিত প্ৰভা মহন্ত, পিছফালে যি কিৰিলি পাৰি আছিল। সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীয়ে সাঁতুৰি আছিল, সন্দীপন গাৰ্গে সাঁতুৰি আছিল, আৰু অতি ৰহস্যজনক অৱস্থাত অত্যাধিক সুৰাপান কৰোৱা হৈছিল নেকি তাৰো তদন্ত কৰিব লাগে, প্ৰতিবেদনত ওলাব। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে, তেওঁ যি কৈছিল যে এওঁলোকৰ হেমাহিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে, মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছোঁ। I don't know why he was not being taken care of when his manager was there, when his team member were there, and some members of Assam Association were present there. They were cheering when he was looking so exhausted and he was so tired and he was trying for help to get a boat or something, some help. So मुझे वही जानना है कि एक्चुअली क्या हुआ था और क्यों ऐसा दिन हमको देखना पड़ा. We have lost, not only I have lost my husband, but we have lost the icon, the legend that everyone was connected to, and then everyone had loved him. So we have lost our icon, our cultural icon. So that is a huge loss. Not only for me, for my family, but for our entire region, for our entire country. What we could say that he was so, exhausted at one time after one swim. And then again, he was taken into water. He was allowed to be into water without a life jacket.
And that's what actually I want to know, why he was not been taken care of when his manager was there, when his team member were there, and some members of Assam Association were present there. They were cheering when he was looking so exhausted and he was so tired and he was trying for help to get a boat or something, some help. So मुझे वही जानना है कि एक्चुअली क्या हुआ था और क्यों ऐसा दिन हमको देखना पड़ा. We have lost, not only I have lost my husband, but we have lost the icon, the legend that everyone was connected to, and then everyone had loved him. So we have lost our icon, our cultural icon. So that is a huge loss, not only for me, for my family, but for our entire region, for our entire country. No, I spoke to him on the 18th, and till 18th night I could see from the videos that he was singing around, he was enjoying his evening. And then he never mentioned me about this picnic or whatever plan had been happened to go for a yacht ride. Normally he is very excited about such things, and then if he had known, that's my thought, okay, if he had known, he might have told me that tomorrow these people have been planning something like this, so we will go for a yacht ride or some kind of outing. But he never told me. So I feel that even he himself didn't know that there was some such kind of a plan was made. And then he was taken during the daytime. Mostly he sleeps, and even if he have some shows or something, then he loves to take rest before the event. So he was taken, he was, maybe forcefully he was taken for that, and then he was taken into water and all such things. Then I don't even know, we had sent his medicine, he was on a medicine because he had 3-4 seizure attacks before. So he had to have one life-saving medicine. He was taking Levipil every day. So I don't even know whether he was taken care of about the medical assistance also. But there I can see there was no security, proper security system, or there was no medical assistance. So when he was taken to hospital, that was quite late, very late actually. So I trust in the legal system. I think the investigation will be properly taken care of, and Assam government, even our honorable CM, is taking the thing very seriously. So investigation will be will happen in its own way, in a very proper manner, and we will get the justice very soon. I have that faith. 19th, when he was taken out of water, that time only I spoke to Siddharth. I asked him several times what is going on, and he said that we are not getting the pulse properly. He was the Coast Guards and some people are giving CPR to him. So I was really shocked because he never had any heart problem or something. So first I heard that he had seizure attack inside the water. গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনিলে স্পষ্টকৈ জগৰীয়া কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, কাৰণ তেওঁলোক জুবিন গাৰ্গৰ একেবাৰে কাষৰ ব্যক্তি আছিল। আৰু আটাইতকৈ ৰহস্যৰ আৱৰ্তত থকা মানুহবোৰ হৈছে এই চাৰিজন, আৰু লগতে সন্দীপন গাৰ্গকো হয়তো জেৰাৰ অন্তত হয়তো তেওঁক CIDয়ে বা SITয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব, কাৰণ তেওঁ আই উইটনেছ, তাত তেওঁ আছিল ঘটনাৰ সময়ত জুবিন গাৰ্গৰ লগত সাঁতুৰি আছিল সন্দীপন গাৰ্গে। ৰাইজৰ দাবী সন্দীপন গাৰ্গকো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ তেওঁ এই 13-14টা দিন কি কাৰণত এই মৌনব্ৰত পালন কৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰু জুবিন গাৰ্গৰ মৃত্যু যে এটা সাধাৰণ মৃত্যু নহয়, সেই কথা কিন্তু জল পটপটকৈ স্পষ্ট হৈ পৰিছে। আমাৰ ইয়াত মানুহ মন্তব্য কৰিছে, দৰ্শকসকলে মন্তব্য কৰিছে যে জল পটপটকৈ ওলাই আছে সেই ভিডিঅ'টোত যে চূড়ান্ত অৱহেলাৰে জুবিন গাৰ্গক সেই সাগৰৰ বুকুত নমাই দিয়া হৈছিল। জুবিন গাৰ্গ সুৰামত্ত অৱস্থাত আছিল। তেওঁ উৰে নিশা তেওঁ যিটো আমি দেখি আছোঁ যে তেওঁ এগৰাকী মহিলা কণ্ঠশিল্পীৰ সৈতে শেষৰ সময়খিনিত আগনিশা তেওঁ ৰেষ্টুৰেণ্টত বহি গানো গাইছে, লগতে উপভোগো কৰিছে গানটো। আৰু তাৰ পাছত হয়তো সেই টি-চাৰ্টটোৱে পিন্ধি জুবিন গাৰ্গক পুনৰ সাগৰৰ পাৰত দেখা পোৱা গৈছে। মানে জুবিন গাৰ্গ হোটেললৈ নগ'ল। গৰিমা শইকীয়া গাৰ্গে যিটো কথা কৈছিল জুবিনক শুবলৈ দিয়া হোৱা নাছিল, সঁচাকৈয়ে জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল। আৰু শুবলৈ দিয়া হোৱা নাছিল মানে খোৱাৰ পিছত হয়তো জুবিন গাৰ্গে ঔষধো গ্ৰহণ কৰা নাছিল। তাৰ কাৰণে
মূল জগৰীয়া হ'ব সিদ্ধাৰ্থ শৰ্মাৰে যিটো বেগ লৈ আনিছিল সন্দীপন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাৰ পৰা তাত বহু ঔষধ ওলাইছে আৰু ইতিমধ্যেই ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ কোঠাটো যেতিয়া তন্নতন্নকৈ তেওঁলোকে ৰহস্যজনক মৃত্যুৰ পাছত তদন্ত আৰম্ভ কৰিছিল জুবিন গাৰ্গৰে কি ঔষধ খাইছে কি ঔষধ নাই খোৱা আৰু জুবিন গাৰ্গৰ সেই ৰুমটোৰ পৰা কি ঔষধ উদ্ধাৰ হৈছে সকলো কিন্তু ছিংগাপুৰ আৰক্ষীয়ে এই প্ৰতিবেদনত গাঁঠি দিব গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীৰ পোনপটীয়াকৈ ফোন এই মুহূৰ্তত অসমবাসৰ কাৰণে এইটো এটা ডাঙৰ খবৰ হ'ব কাৰণ পোনপটীয়াকৈ যোগাযোগ কৰিছে এনেকুৱা নহয় যে তৃতীয় পক্ষ আহিছে ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষী বা এছআইটি দলৰ সৈতে প্ৰথম যোগাযোগ কৰিলে তেনেকুৱা নহয় পোনপটীয়াকৈ গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীৰ পৰা ফোন আহিছে আৰু জনাইছে তদন্ত প্ৰক্ৰিয়াত সহযোগৰ কথা আৰু কোৱা হৈছে যিখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সবিশেষ প্ৰতিবেদনখন তেওঁলোকে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে দিব যিখন 60 দিনৰ পিছত এছআইটি যি প্ৰতিবেদন দাখিল কৰিব সমগ্ৰ তদন্ত কৰি এই ঘটনাত কি হৈছিল কাৰ গাফিলতিত কি হ'ল কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ এই সম্পূৰ্ণ গোচৰটোত BNS 103 ধাৰা সংযোজন কৰা হৈছে যিটো কিন্তু এটা হত্যাৰ ধাৰা হত্যাৰ ক্ষেত্ৰত এই ধাৰাটো কৰা হয় আৰু ভাবক আমাৰ প্ৰিয় শিল্পীজনক পৰিকল্পিতভাৱে ছিংগাপুৰৰ সাগৰৰ পাৰত হত্যা কৰা হ'ল নেকি তাৰ তদন্ত এতিয়া কৰি থকা হৈছে আৰু ইতিমধ্যে 4টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আজি আদালতত হাজিৰ কৰা হ'ব শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত ধন্যবাদ